আহিলে মই ইয়াত নাখাওঁ মোৰ ৰুমত খাব লৈ যাম জাষ্ট আহিলে মোৰ ব্ৰেকফাষ্ট দেখা পাইছে কৌপাতত ধুনীয়াকৈ বান্ধি দিছে আৰু ইয়াৰ ৰুটি আৰু এতিয়া খাম খাই লৈ ওলাই যাম মানে আমাক নিবলৈ বুলি আহিব ইমান দিন ইয়াত থাকিলোঁ আইবিটোত এতিয়া মই খাই লৈ ওলাওঁ কৌপাতত যেতিয়া বস্তুটো বান্ধি দিয়ে খাবলৈ ভাল লাগে ইতিমধ্যে মোৰ বস্তু পেকিং কৰা হৈ গৈছে আৰু এই জোতাযোৰ পিন্ধিম এতিয়া ওলাই যাম ওলাই যোৱাৰ আগত এটা কাম কৰিব লাগিব মানে মই মোৰ মৰমৰ এই মোৰ বাটো এবাৰ বাই বাই দি থৈ যাওঁ কাৰণ তাহাঁতি মোৰ লগত ইমান দিনৰ পৰা লগতে আছিল ন চাওঁ এয়া দেখা পাইছে ন এই ডাঙৰ বহুতো ডাঙৰ আহাৰ দিনাতকৈ ইমান ডাঙৰ হ'ল বাই বাই তহঁতি ভালকৈ থাকিম দেই এয়া দেখা পাইছেনে মই তাহাঁতক যেতিয়া বাই বাই দিলোঁ নেজানে বুলি কেনেকৈ হ'ব একদম গোটেইখিনি ওলাই মহখিনি কেনেকৈ গুণগুণাই আছে দেখিছে এইটো মই মোৰ চাৰি চাইডে কাটি উৰি আছে একদম দেখা পাইছেনে যাম দে থাক আৰু বাই বাই জোতা পিন্ধিলোঁ এয়া বেগ ল'লোঁ আৰু কিবা থাকিলে নহয় পাৱাৰ বেংকটো ল'ব আছে লওঁ আৰু যাওঁ বিৰেণ্ডা আহি পালেহি বিৰেণ্ডা ৰেডি নে ৰেডি অ'কে মিছ কৰিম ৰুমটো যাওঁ গাড়ী দিছিলোঁ এতিয়া আমি গৈ আছোঁ বহুত দিন ধৰাত থাকিলোঁ এপাক লৈ বেয়া লাগিব ৰুমটো যাওঁ আৰু বিদায় দিছোঁ ছাৰ আমি বহুত সুন্দৰ সুন্দৰ স্মৃতি লৈ এতিয়া ঘূৰি যাম আজি অৱশ্যে একেবাৰে এই অঞ্চলৰ পৰা নাযাওঁগৈ আমি দুলীয়াজানলৈ যামগৈ দুলীয়াজানৰ ৰাইজৰ মৰম আদৰৰ মাজত আজি আকৌ বিশেষ ধৰণে এওঁলোকে কিবা কিবি আমাক খুৱাম বুলি কৈছে এই হেৰি পাতত দিয়া মাছ তিতা ফুটা এনেকুৱা ধৰণৰ খাৰদি এনেকুৱা খুৱাম বুলি কৈছে গতিকে আমি খাম খুব মৰমেৰে খাম তেওঁলোকৰ লগত আকৌ কাইলৈ যামগৈ আমি গুৱাহাটীলৈ যাম আজি আমাৰ আকৌ গাড়ী এয়া ভৈৰৱ এয়া তিনিমুখীয়া মেকুৰী উল্টা কৰিবলৈ বহি আছে এতিয়া আমি ট্ৰাইবেল হাততো যিহেতু বিদায়টো ল'ব লাগিব ইমান দিনে ইয়াত খাই বৈ আছেতো দুলীয়াজানত মানুহ ৰৈ আছে আমি ৰাতিপুৱা কাইলৈ যামগৈ ৰাহুল আহিলে এতিয়া ৰাহুল আমি বাই বাই দি যাওঁ থাকিবা দেই ভালকৈ এতিয়া ৰাহুলৰ পৰা বিদায় ল'লোঁ এতিয়া আমি যাওঁ পুৰণা বৰ্তাৰ ঘৰত পুৰণা বৰ্তাক বিদায় লৈ গুৱাহাটীলৈ আহিলে আহিব মোৰ ঘৰত মাকো লৈ আহিবা এতিয়া পুৰণা বৰ্তাৰ ঘৰত যাম তেওঁৰ পৰা বিদায় লৈ আমি ওলাই দিম দুলীয়াজানলৈ এয়া পুৰণা বৰ্তাৰ ঘৰ পাই ওলাইছোঁ এখন ঘৰতে আমি একদম প্ৰথমবাৰ শ্বুটিঙত আহি ইয়াতে সোমাই শ্বুটিঙত গৈছিলোঁ আৰু এই বৰ্তাই বহুত সহায় কৰিছিলোঁ আজিহে পাইছোঁ তোমাৰ হেৰিটো মোবাইলত গোৱাৰ হেৰি নাই এতিয়া এইখিনি লৈ আছোঁ ইয়াত এইখিনি মানে আহিব গতিকে এই বৰ্তা এই বৰ্তাৰ ঘৰতে মানে আমি একদম শ্বুটিঙত আহি পেলাই আমি ইয়াতে সোমাই পেলাই শ্বুটিঙত যাওঁ আৰু বহুত সহায় কৰিছে আমাক শ্বুটিঙত মানে এখেতৰ এই অঞ্চলত অৱদানো খুবেই বেছি আমি জানো যথেষ্ট আৰু আমাৰ ছবিখনৰ নিৰ্মাণৰ সময়ত তেখেতৰ সহায় সহযোগ প্ৰতিদিনে আৰু ইমান ৰাতিলৈকে আমাৰ লগত থাকে আমি কেতিয়াও পাহৰিব নোৱাৰিম আৰু জাতিৰ কাৰণে যিখিনি তেখেতে কৰিছে সেইখিনি সকলোৱে স্বীকাৰ কৰিব ভৱিষ্যতেও স্বীকাৰ কৰিব আৰু এইটো উদ্দেশ্য ৰাখিয়ে বোধ কৰোঁ তেখেতে কৰিছে যে ভৱিষ্যত প্ৰজন্মই আমাৰ সোণোৱাল কছাৰীসকলৰ বিষয়ে সম্পূৰ্ণৰূপে বা যিখিনি জানিবলগীয়া গোটেইখিনিয়ে যাতে জানে সেইটো এটা প্ৰচেষ্টা আমি শলাগ লৈছোঁ আৰু ভৱিষ্যতে ইয়ালৈ আহিলে আকৌ তেখেতৰ কাষ চাপিমেই ত' আমাৰ সহযোগ থাকিল বৰ্তা ধন্যবাদ ভাল লাগিল দেই আমি এতিয়া যাম আৰু আমি এতিয়া যাম ইয়াৰ পৰা বৰ্তা ঘৰত তাকে আমি হেৰিটো বিদায় লওঁ বুলি আহিলোঁ এইখিনি কি কৈছিলে এজোপা ধুনীয়া ধুনীয়া লাগিছে এজোপা ইমান ধুনীয়া ফুলিছে ৱাও মজা লাগিছে পুৰণা বৰ্তাৰ পৰা ওলালোঁ মানে এনেকুৱা এটা পৰিৱেশৰ পৰা গৈ এতিয়া গুৱাহাটীত থাকিলে অলপ দিন থাকিবলৈ মানে অলপ প্ৰব্লেম হৈ যাব ছাৰ কি কয় এইটো কথা লৈ মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি আকৌ গুৱাহাটীত
এই মুহূৰ্তত আচলতে মই সেইটোৱে ভাবি আছিলোঁ ইয়াৰ প্ৰতিজন ব্যক্তি যাকে লগ পাইছোঁ বা চিনাকি হৈছোঁ বা যিয়ে আমাৰ সহযোগ কৰিছে ইমান সহজ সৰল ইমান ভাল মানে মুঠেও কৃত্ৰিমতা নোহোৱা এক স্থানৰ পৰা এতিয়া আমি গুৱাহাটীলৈ ঘূৰি যাম গুৱাহাটী আমাৰ নিজৰ ঠাই গুৱাহাটীখনো খুব ভাল লাগে কিন্তু গুৱাহাটীৰ কৃত্ৰিমতাখিনিকতো নিজৰ ঠাই বুলি ক'লেও অস্বীকাৰ কৰিব নোৱাৰি সেই কৃত্ৰিমতা ইয়াত নাই আৰু সৌন্দৰ্যৰ দিশৰ পৰাও যিটো প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয় খুবেই মনটো গধুৰ হৈ আহিছে বেয়া লাগিছে প্ৰকৃততে এই স্থান এৰি থৈ যাবলৈ কিন্তু যাবতো লাগিবই গতিকে আমি বিদায় লৈছোঁ কিন্তু কিছু দুখ মনত লৈ দুখ অন্য নহয় এফালে হেপিনেছ আছে সুখ আছে সুখৰ মাজত যে দুখ থাকে বুলি কয় সেই দুখকণ লৈ গুচি গৈছোঁ হেপিনেছ এইটো কাৰণেই আছে যে সফলতা মানে শ্বুটিং পৰ্যায়টো গৈছোঁ সফলতাৰে আমি সমাধান কৰিলোঁ শেষ কৰিলোঁ খালি এই যে স্থান এৰি যাম এই মানুহখিনিক এৰি যাম সেয়া কিছু দুখ লৈ আমি ৰাওনা হৈছোঁ ভাল লাগিছে নে বেয়া লাগিছে নে কেনেকুৱা লাগিলে শ্বুটিং এক্সপিৰিয়েঞ্চৰ বিষয়ে অকণমান কৈ দিয়া শ্বুটিং এক্সপিৰিয়েঞ্চৰ 15টা দিন ছাৰৰ লগত আপোনালোকৰ লগত কাম কৰি যথেষ্টখিনি অভিজ্ঞতা পালোঁ খুব ভাল লাগিলে এইকেইটা দিন এতিয়া কেনেকৈ পাৰ হ'ল গম নাপালোঁ তথাপিও এডোখৰ ইমান এডোখৰ সুন্দৰ ঠাই এই থৈ যাবলৈ পাই অলপ আৱেগিক হৈছোঁ মানুহখিনি যথেষ্টখিনি ভাল খুব আদৰ সাদৰ কৰি আমাৰ লগত সকলোৱে খুব আমাক লাগি ভাগি দিছিলে খুব আন্তৰিকতা আছিলে এই অনুষ্ঠানটো প্ৰতি মানুহখিনিও সেইটো কাৰণে সেই মানুহ গোটেই আমাৰ এই গাঁওখনৰ মানুহখিনিকো আজি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ছাৰৰ লগত কটোৱা এইকেইটা দিন চিৰস্মৰণীয় হৈ ৰ'ব আপোনালোকৰ সুৰুজ দাৰ লগত আমাৰ গোটেই টীমটোৰ লগত কটোৱা দিনকেইটা চিৰস্মৰণীয় হৈ ৰ'ব আৰু এনেকুৱা এটা দিন আকৌ হয়তো ভৱিষ্যতে বা অনাগত ভৱিষ্যতে পাম নে নেপাম নাজানো তথাপিও আশা কৰিছোঁ এনেকুৱা এটা দিন পাওঁ ছাৰহঁতক আকৌ পুনৰ লগ পাওঁ ইমানে আৰু তাকেতো আমাৰো খুব ভাল লাগিল তোমালোকৰ সহযোগিতা পাই আৰু মানে ভাল লাগিল ল'ৰাকেইজনো খুব ভাল হয় গৌৰৱে হওক ভৈৰৱে হওক অপূৰ্ব গোটেইকেইজন আপোনাৰ দেখা পাই সেইখিনি ডম্বৰু আমাৰ ডম্বৰু শিৱ আৰু এতিয়া আমি এয়া দুলীয়াজানলৈ গৈ আছোঁ অলপ পাছত গৌৰৱলৈ কথা পতা আমি এতিয়া মানে চলাই আছেতো তাক মানে এই দিব নোৱাৰোঁ আৰু চলাই থাকিব অলপ চিৰিয়াছলি চলাই এয়া আহি পালোঁ কিন্তু মই এতিয়া নামি নাযাওঁ কাৰণ মোৰ কাম দুটা আছিলে ইয়াত কাৰ্ড কপি কৰিবলৈ আছে লেপটপটো অন কৰি লওঁ এয়া ফুলেণ্ডাৰত আছে মই কাৰ্ড কপি কৰিহে ওলাই যাওঁ কাৰ্ড কপি কৰা হ'ল এতিয়া মই ভিতৰৰ পৰা ওলাই আহিছোঁ এয়া ভাস্কৰ বিচাৰিছিলোঁ পালেহি এজন ক'ত গৈছিলা আমি অলপ দুলীয়াজান ফুৰি আহিলোঁ ৰাৱণে ফুৰাবলৈ গৈ আপোনাৰ চিভিল ড্ৰেছত আছে ড্ৰেছত নাই আৰু কুলেণ্ডা যাবলৈ একদম ৰেডি হৈ আছে নেকি যে ভিতৰলৈ আৰু কমলে যাবলৈ ওলালে মানৱ এইটো বহি আছে আমাৰ জীৱনকে ল'ৰাটোৰ দূৰত শেষ হ'ল যাওঁ নাযাওঁ বেয়াও লাগিছে 13 দিনে ঢোলাত থাকি ইমান ধুনীয়াকৈ গোটেই গ'ল 12 দিনৰ ৰুকা 13 দিনৰ বিহু এতিয়া তাকে আমি ঢলাৰ পৰা আহি এইখিনি জেগাখিনি কি কয় আপোনালোকৰ দুলীয়াজানৰ এই দাদা এটা ঘৰ মানে প্ৰিয়ংকৰ দাৰ দাদা এয়া দীপাংকৰ দা এই তেওঁলোকৰ ঘৰ এয়া আমাৰ ইয়াত আজি কেম্প ফায়াৰ বুলি ক'ব লাগিব আজি মানে খানাটো খোৱালে কিন্তু আমি দুজনে খোৱা নাই কুলেণ্ডা খালে নাই আমি তিনিজনে খাবলৈ আছে ছাৰো খাবলৈ আছে আমি খাই বৈ দেখাব বাকী কি হয় এয়া আমাক কেম্প ফায়াৰ শেষ লৈ আছে নেকি বীৰেণে একদম আজি শেষ হৈ গ'ল বীৰেণে মন মাৰি আছে যাবগৈ যে দুখ লাগিছে অলপ হ'ল খাই লৈ এতিয়া আমি অলপ জুই শেষ লৈ ঠাণ্ডা যে কেম্প ফায়াৰ দেখালোঁ শেষ লৈ আছোঁ এতিয়া তাৰপিছত আমি যাম থাকিবলৈ বুলি ক'ৰবাত ঠিক কৰিছে আৰু ফুলেণ্ডাহে যাবগৈ আৰু বাকী গোটেইখিনি মানে যাবগৈ এতিয়া আমাৰ মানে শ্বুটিং শেষ হ'ল কেম্প ফায়াৰ হৈ গ'ল এতিয়া সকলো যাব ওলাইছে গতিকে লাইটটো মানে নাই ইমান ছাৰ এইফালে ছাৰৰ পৰা আৰম্ভ কৰোঁ ছাৰ
আজি মই বেছি কোৱাটো উচিত নহ'ব কিন্তু এটাই ক'ব লাগিব যিটো চিডুল বনাইছিলোঁ একদম চিডুলৰ ভিতৰত সম্পূৰ্ণ শেষ হৈছে আৰু গোটেই বস্তুখিনি তো মাই ছেটিছফেকশ্যন হৈছে আৰু মই বিচাৰিম সুৰুজ আমাৰ সকলোৰে ভিন্দু এই ভিন্দু খুদা কাৰণ তেওঁ হৰ্তাকৰ্তা বিধাতা এইখন ছবিৰ আৰু তেখেতৰ ইচ্ছাতে এইখন ছবি হৈছে আৰু এইখন ছবি যাতে আমি বিশ্বৰ দৰবাৰলৈ নিব পাৰোঁ সেইটোহে মোৰ কিন্তু আশা এয়া আছে আমাৰ ভিন্দু ককা দুইটাই সমন্বয় ধৰিছোঁ মোৰ বহুত দিনৰ সপোন আছিল মই আমাৰ সোণোৱাল সংস্কৃতিটোৰ বহুত দিনৰ পৰা ধৰি ৰাখিব বিচাৰিছিলোঁ আজি ব্ৰজেন বৰুৱাৰ নেতৃত্বত যিটো টীম আহিছে যথেষ্ট উৎসাহেৰে যথেষ্ট কষ্টৰে যিখিনি কৰিলে সেইখিনিত মই উৎসাহিত আৰু ইয়াৰ প্ৰতিফল সঁচাই মিঠা হ'ব বুলি মই বাঞ্ছা কৰোঁ খুব ভাল লাগিল সকলোৰে বহুত বহুত ধন্যবাদ বীৰেন দা এবাৰ হাই এটা দি দিয়ক সকলোৱে কিবা এটা কৈ দিয়ক বাৰু ভাল লাগিলে বেয়া লাগিলে কি এক্সপ্ৰেছনটো কৈ দিয়ক ভাল লাগিলে বেয়া লাগিলে কিবা এটা কৈ দিয়ক ভাল লাগিলে ব'লা খুব ভাল লাগিল ছাৰৰ লগত কাম কৰি আকৌ যাতে ভৱিষ্যতে কাম কৰিব আমাৰ ফিনিচিং এই আমাৰ মানৱ সকলোৱে খুব ভাল লাগিল আৰু এইয়া আমাৰ এই ভিন্দু এইফালে আহক লাইটটো পাব আমাৰ এই শ্বুটিংটো এতিয়া শেষ হ'ল আৰু আজিৰ দিনটোত তাকে বোলো আপুনি কিবা এটা কওক কেনেকুৱা লাগিলে কি কথা আশা কি কৰিছে ভাল লাগিলে এনেকুৱা এখন ডকুমেণ্টাৰী আমি হ'ব বুলি ভবাও নাছিলোঁ তাকে আপোনালোকৰ হেৰিত যে ইমানখিনি আগবাঢ়িল খুব ভাল লাগিছে আৰু বহুত বহুত ধন্যবাদ আৰু আপোনালোক এবাৰ সকলোৱে এয়া প্ৰিয়ংকৰ দাৰ মা আমাৰ এতিয়া বহুত ধুনীয়াকৈ মানে বনাই মেলি আজি খোৱা তেওঁলোকৰ ঘৰতে খালোঁ মেলিলোঁ এতিয়া যাম আৰু কেনেকৈ খালে এইটো বৰমা মানে হ'ল আমাৰ CM তেখেতৰ বাইদেউ হয় ধন্যবাদ আটাইকে ধন্যবাদ আমাৰ ফালৰ পৰা দেই বহুত বহুত ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ শেষত এবাৰ টিমটো দেখাই দিওঁ প্ৰিয়ংকৰ দা কিবা এটা কওক কেনেকুৱা কি সেইটো কথা কৈ দিয়ক লাষ্টৰ ভিডিঅ' লাষ্টত বহুত কষ্ট হ'ল আমাৰ 13 দিনীয়া আজি অন্ত পৰিলে এতিয়া আপোনালোকে কেনেকুৱা পাইছে সেইটো আপোনালোকে জানিব আৰু আমাৰ ভাল লাগিছে শেষত সকলোকে বহুত বহুত ধন্যবাদ আৰু আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ এওঁলোকো যাবগৈ সকলো গতিকে এতিয়া বাই বাই আৰু বাই 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 সকলোকে বাই বাই দেই লাইট অন কৰিবলৈ বাই বাই দিব লাগিব ন বাই 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 সকলোকে একদম বাই বাই গুৱাহাটীকে লগ পাইছোঁ হা কাইলৈ বাই 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 সকলোৱে গাড়ীত উঠালোঁ এতিয়া আমি গৈ আছোঁ আই বি নহয় চৰি আই বিত থাকি দিয়ে আই বি হৈ গ'ল এতিয়া আমি গৈ আছোঁ গেষ্ট হাউচ গৈ আপোনাক কথা পাতি আছোঁ গ'ল আৰু সকলো এইকেইটা আমাৰ বাচ্চা পাৰ্টি বাই আহি পালেহি আমি এইটো দুলীয়াজান এইটো গেষ্ট কোম্পানীৰ গেষ্ট হাউচ আৰু এইটো ৰুমটো দেখা পাইছে এইটোত আজি থাকিম মই আৰু ছাৰ থাকিব মোৰ কাষৰ ৰুমটোত গতিকে মানে এনেকুৱা লাগিছে আই বিটো মানে এটা কাঠৰ আছিল আৰু আন্ধাৰ আছিল ইয়াত একেবাৰে চব বগা বগা ফটকটীয়া মানে এনেকুৱা লাগিছে বেলেগ এখন গ্ৰহতে আহি গ'লোঁ আৰু এতিয়া মই অলপ কাম আছে সৰু সুৰা লেপটপত কৰি লওঁ তাৰপিছত শুম আৰু খাই লৈ গতিকে ধন্যবাদ আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আজি আমাৰ জাৰ্ণিটো কেনেকুৱা পালে বা আমাৰ শ্বুটিঙৰ দিনবিলাক কেনেকুৱা পাইছিল আপোনালোকে জনাব চাই আৰু এতিয়া মই কামত লাগি লওঁ তাৰপিছত আকৌ দেখা পাই আছে এতিয়া মই কৰি ল'ম ডিনাৰ গেষ্ট হাউচটো সঁচাকৈ বহুত ধুনীয়া দেখা পাইছে এইটো ডাইনিং হল এয়া আৰু সেইটা আছে কিটচেন আৰু মই সিফালে আৰু এতিয়া খানা আনি আছোঁ দাদা দুজনে খাম খাই লৈ ৰুমত যাম অলপ কাম আছে কৰি শুই যাম আৰু কাৰণ কাইলৈ আছে আমাৰ ৰাতিপুৱা 9:30ত গাড়ী তাৰপৰা আমি গুৱাহাটী যাব লাগিব এয়া দাদা আনিলে খাদ্য বস্তু ভাত দাল চব্জি মাছ এতিয়া খাব লাগে
খাই লৈ ৰুমত যাব লাগে আৰু খাই লওঁ খাই বৈ ল'লোঁ এতিয়া আহি পেলাই এই ৰুমত পালোঁহি ৰুমটোতো দেখিছিলে আপুনি এয়া টিভি চিভি নাচাওঁ আৰু এতিয়া অকণমান কপি কৰি আছিলোঁ কি আছে কিমান আছে এইখিনি বাকী আছে আৰু এতিয়া কাপোৰডোখৰ ল'ব আছে আৰু ওলাই লৈ বিন্দাছ শুই যাওঁ বহুত দিন হ'ল ভালকৈ হোৱাই নাই মানে আৰু তাতে সেইটো যোনটো ঘৰ আছিলে আইবিটো দেখা পাইছে আইবিটোত আহি পেলাই মানে শুই শুই এইখন বিচনা শুই কিবা বেলেগহে লাগিছে মানে সেইটো ঘৰ আপোন যেন লাগিছিলে ইমান দিন থাকি আমি শ্বুটিঙত আহিছিলোঁ আপোনাৰ আজিৰ পৰা 14 দিন আগত আৰু ইয়াত আমাৰ শ্বুটিং কৰা হ'ল 13 দিন আৰু আমাৰ এতিয়া শ্বুটিংখিনি সকলো পাৰ হ'ল এতিয়া এইখিনি আমি কৰিব লাগিব এডিটিঙৰ পাছত আপোনালোকে দেখা পাব আৰু মই এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ তাৰপাছত শুই যাম গতিকে সকলোলৈ বহুত বহুত ধন্যবাদ আৰু গুড নাইট কাইলৈ আমি যোৱাটো দেখা পাব গুৱাহাটীলৈ কেনেকৈ গ'লোঁ বাই বাই